ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ শুভেচ্ছা জনাই আজিৰ এই পাঠ মুকলি কৰিছো। ইয়াৰ আগৰ পাঠত তোমালোকক অনুশীলনী ৮.২ ৰ ৫ নম্বৰলৈকে প্ৰশ্ন উত্তৰ কৰি দিছিলো আৰু সেই প্ৰশ্ন উত্তৰসমূহ নিশ্চয় তোমালোকে সুন্দৰকৈ বুজিছিলা। আজি সেই অনুশীলনীটোৰে ৬ নম্বৰৰ পৰা বাকি যিকেইটা প্ৰশ্ন আছে সেই উত্তৰসমূহ কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ৬ নম্বৰৰ প্ৰশ্নটো লৈছো। ইয়াত আছে ৭২%। ইয়াক কৰিবলৈ দিছে অনুপাতত প্ৰকাশ। এতিয়া ৭২% সমান ১০০/৭২ বা 72/100। তোমালোকে সেইটো জানা। যেহেতু আমাক অনুপাতত প্ৰকাশ কৰিবলৈ দিছে, গতিকে এইখিনিক আমি একেবাৰে সৰল অৱস্থালৈ নিব লাগিব বা লঘিষ্ঠ আকাৰলৈ নিব লাগিব। লঘিষ্ঠ আকাৰলৈ নিবলৈ হলে আমি এই ভগ্নাংশটোক কটাকটি কৰিম। ইয়াত কৰিছো চোৱা। প্ৰথমতে যেহেতু ২টাক ২ৰে যায় ৫০ দুগুণ ১০০ আৰু ২ৰে কৰিলে ২ ৩ গুণ ৬, ১ বাকী ৰল ২ ৬ গুণ ১২, এইটো ২৫, ২৫ দুগুণ ৫০ ২ৰে, ১৮ দুগুণ ৩৬। এতিয়া এইটোক ৫ৰে যায়, এইটোক নাযায়, এইটোক ৩ৰে বা ৬ৰে যায়, এইটোক নাযায়, গতিকে এইটোৱে হ'ব ইয়াৰ আটাইতকৈ লঘিষ্ঠ ৰূপ, অৰ্থাৎ ২৫/১৮ হ'ব। আৰু এইটোক যিহেতু অনুপাতত প্ৰকাশ কৰিবলৈ দিছিলে, সেইকাৰণে আমি ১৮:২৫ বুলি লিখিম আৰু এইটো হ'ব ইয়াৰ উত্তৰ। তোমালোকে নিশ্চয় বুজিলা। অনুপাতত প্ৰকাশ কৰা বুলি কোৱা কাৰণে আমি এই ধৰণে লিখিলো। এইবাৰ ২ নম্বৰটো লৈছো। ইয়াত আছে 15/4%। 15/4%, ইয়াৰ অৰ্থটো কি হ'ব? 15/4/100। তোমালোকে নিশ্চয় এইটো বুজিছা। 15/4/100 বুলি কিয় লিখিব লগা হ'ল? কাৰণ এই পাৰ্চেণ্ট চিনটোৱে ইয়াৰ তলত থকা ১০০ এটাক বুজাইছে। আৰু এইটোক আমি কি কৰিম? প্ৰথমতে 15/4 আৰু 100টোক আমি 1/100 বুলি লিখিম। কিয় লিখিছো গম পাইছা তোমালোকে? ইয়াৰ তলত এটা 1 আছে, এইটো হৰণ চিন। হৰণ চিনটোক যেতিয়া আমি পূৰণ চিন কৰি দিওঁ, তেতিয়া এই ভগ্নাংশটো সম্পূৰ্ণ উলটি যায়, 1টো ওপৰত যাব আৰু 100টো তলত আহিব। এতিয়া এইখিনি আমি কটাকটি কৰিলে কিমান হ'ব ইয়াত চাই লওঁ। 15/4 ইনটু 1/100। ৫ৰে কাটি দিয়া, ৫ ৩ গুণ ১৫, ৫ৰে ৫ ২০, ১০০। আৰু ইয়াত কটাকটি নাযায় কাৰণ ৩ এটা মৌলিক সংখ্যা আৰু এইখিনি ২ৰে হৰণ যোৱা সংখ্যা আছিলে, কিন্তু ইয়াত নাই। গতিকে তলৰটো পূৰণ কৰিলে ৪ ২০ ৮০ আৰু ওপৰত অকল থাকিল ৩, অৰ্থাৎ ৮০/৩ হ'ব। আৰু এইটোক অনুপাতত লিখিলে হ'ব ৩:৮০। নিশ্চয় তোমালোকে সেইটো বুজিছা। ৩ নম্বৰটো কৰা। ৩ নম্বৰটোৰ ক্ষেত্ৰত আমি লিখিম is equal to 0.14/100। প্ৰথমতে আমি এইটো এনেকে লিখিব লাগিব। ইয়াৰ পিছত দশমিকটো আমি উঠাই দিম। দশমিকটো উঠাই দিলে অকল 14 হ'ব আৰু দশমিক উঠোৱাৰ কাৰণে এটা 1 আৰু দুটা অংক আছে কাৰণে দুটা শূন্য ইনটু 100। এইখিনি আগৰখিনি ইয়াত থাকিবই, এইটো পূৰণ চিন হৈ থাকিব। এতিয়া সমান এইখিনিক আমি আকৌ কটাকটি কৰিম বাহিৰত। 100 ইনটু 100, ২ৰে ২ ৭ 14, ২ৰে ৫০ দুগুণ ১০০। আৰু কটাকটি নাযায়, এইটো মৌলিক সংখ্যা, গতিকে ওপৰত থাকিব 7 আৰু তলত থাকিব 100 আৰু 50 কৰিলে কিমান হ'ব? ৫ এগুণ ৫ আৰু ইয়াত এটা দুটা তিনিটা শূন্য আছে, তোমালোকে ইয়াত ৩টা শূন্য দি দিয়া। এইটো অনুপাত হ'ব ৭:৫,০০০। এইটোৱে হৈছে ইয়াৰ এনচাৰ। তোমালোকে এতিয়া এইবাৰ ৭ নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটো ইয়াত আমাক দুটা চিত্ৰ দিয়া আছে। এই চিত্ৰটোত এটা অংশত ৰং কৰি দিয়া আছে, এই চিত্ৰটোৰো
এটা অংশত ৰং কৰি দিয়া আছে। আমাক সেই ৰং কৰা অংশ শতাংশত প্ৰকাশ কৰিবলৈ কৈছে। প্ৰথমতে আমি চাম, ইয়াত যিহেতু 4টা ভাগ আছিল আৰু 4টা ভাগৰ ভিতৰত এটা ভাগত ৰং কৰা আছে, গতিকে ইয়াত লিখা তোমালোকে ৰং কৰা অংশ 4 ভাগৰ 1 তেনেকৈ লিখি লোৱা। এতিয়া 4 ভাগৰ 1ক শতাংশত প্ৰকাশ কৰিলে হ'ব 4 ভাগৰ 1 পূৰণ 100%। আৰু তোমালোকে জানা 4ৰে 100 হৰণ হৈ আছে, 4ৰে 100 হৰণ কৰিলে 25 বাৰ যাব, গতিকে এইটো 25% হ'ব ইয়াৰ এনচাৰ। অৰ্থাৎ এই ৰং কৰা অংশখিনি হ'ল 25%। বুজি পালা নহয়? এই অংকটোৰ ক্ষেত্ৰতো কি কৰিব লাগিব, ইয়াত তোমালোকে চোৱা এইখিনি অংশত ৰং কৰি দিয়া আছে যদিও আমি সমানে ইয়াত এনেকে ভাগ কৰি ল'ব লাগিব। অৰ্থাৎ এই চিত্ৰটোত 1 2 3 4 5 6টা ভাগ আছে বুলি আমি ধৰি ল'ম আৰু ইয়াৰ ৰং কৰা অংশৰ পৰিমাণ হ'ব 6 ভাগৰ 1। সেয়ে আমি এই অংকটোৰ ক্ষেত্ৰতো লিখিম 3 নম্বৰ চিত্ৰত ৰং কৰা অংশ 6 ভাগৰ 1। এই অংশখিনিক শতাংশত প্ৰকাশ কৰিলে হ'ব 6 ভাগৰ 1 পূৰণ 100%। এতিয়া 6ৰে 100 হৰণ কৰিব লাগিব। তোমালোকে 6ৰে 100 ইয়াত হৰণ কৰি দিয়া। 6 গুণ 6, 4 বাকী ৰ'ল 0, 6 3 গুণ 18, 6 4 গুণ 24, 6 5 30, 6 6 36, 6 6 গুণ 36 হ'ব আৰু 10ৰ পৰা 6 গ'ল থাকিল 4। আকৌ সেই একে হ'ব, দশমিক দিলে আকৌ তেনেকৈ ওলাব। গতিকে আমি এইটো লিখিম 16 সমস্ত 6 ভাগৰ 4% আৰু 16 সমস্ত 6 ভাগৰ 4%কো আকৌ 6 ভাগৰ 4টোক আমি সৰু কৰিব পাৰোঁ। 2 2 4, 2 3 6, অৰ্থাৎ 16 সমস্ত 3 ভাগৰ 2%। এইটো হৈছে এনচাৰ। তোমালোকে নিশ্চয় অংক দুটা সুন্দৰকৈ বুজিছা। 8 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছে শতাংশত প্ৰকাশ কৰা, প্ৰথমটো দিছে 1 দিনৰ 8 ঘণ্টা আৰু দ্বিতীয়টো দিছে 5 টকাৰ 25 পইচা। এতিয়া 1 দিনৰ 8 ঘণ্টা বুলি কওঁতে আমি চাব লাগিব 1 দিনত কিমান ঘণ্টা। তোমালোকে জানা 1 দিনত 24 ঘণ্টা হয়। গতিকে এই যিটো অনুপাত হ'ব, এই অনুপাতটো এনেকুৱা হ'ব, ইয়াত তলত লিখিছো 1 বুলি। 1 দিনৰ 8 ঘণ্টা সমান, ইয়াত লিখা 1 দিন আৰু 8 ঘণ্টা। অৰ্থাৎ 1 দিনত থাকে 24 ঘণ্টা আৰু ওপৰত 8 ঘণ্টা হৈ গ'ল। এতিয়া অনুপাতটো ওলাল 24 ভাগৰ 8। অনুপাতটো হ'ব 24 ভাগৰ 8। 24 ভাগৰ 8ক তোমালোকে শতাংশত প্ৰকাশ কৰিব নিশ্চয় পাৰিবা, তথাপি মই কৈছো। এতিয়া 24 ভাগৰ 8ক শতাংশত প্ৰকাশ কৰিলে হ'ব 24 ভাগৰ 8 পূৰণ 100%। আৰু 24ৰে 100ক এনেকৈ আমি কটাকটি কৰিব পাৰোঁ। অৰ্থাৎ ইয়াত কাটিছোঁ চোৱা 24 ভাগৰ 8 পূৰণ 100। এতিয়া 4ৰে এইটুকু যায় 6 বাৰ, 4 6 গুণ 24, 4ৰে
4 দুগুণ 8 দুইবাৰ গ'ল 2ৰে এটুক 3 বাৰ যাব 2ৰে 150 বাৰ যাব আৰু ইয়াত নাযাব গতিকে 50 দুগুণ 100 আৰু তলত 3 অৰ্থাৎ 3 ভাগৰ 100 হ'ল আৰু 3 দি 100ক যেতিয়া আমি ইয়াত লিখিলো 3 ভাগৰ 100 শতাংশ আসলতে এইটো উত্তৰ লিখিলেও হ'ব কিন্তু তোমালোকে 3ৰে যদি 100 হৰণ কৰি সমস্ত উলিয়াই থোৱা তেতিয়া বেছি ভাল হ'ব এই কাৰণে ইয়াত লিখিছো 3ৰে 100 হৰণ কৰা 3 3 গুণ 9 1 0 আকৌ 3 3 গুণ 9 1 আৰু এনেকে ওলাই গৈ থাকিব গতিকে আমি লিখিম সমান 33 সমস্ত 3 ভাগৰ 1 শতাংশ এইটো এনসার তোমালোকে এইটো লিখিব পাৰা এইটো লিখিব পাৰা দুইটাই শুদ্ধ আৰু দুইটাতে সম্পূৰ্ণ নম্বৰে পাবা এটা 2 নম্বৰটো চোৱা ইয়াত দিছে 5 টকাৰ 25 পইচা অৰ্থাৎ ইয়াৰ অনুপাতটো কেনেকুৱা হ'ব সমান 5 টকা আৰু ইয়াৰ হ'ব 25 পইচা এটো পইচা এটো টকা আমি একে কৰিব লাগিব এতিয়া 5 টকা পইচা লৈ নিলে হ'ব 5 পূৰণ 100 এটো পইচা হৈ গ'ল আৰু এটো 25 পইচা এতিয়া আমি এইখিনি পইচা আৰু পইচাটো নোহোৱা হৈ যাব এইখিনি আমি কটাকটি কৰিম ওপৰত থাকিল 25 তলত 5 আৰু 100 5ৰে 5 5 গুণ 25 5ৰে আকৌ 100 5 20 100 ইয়াত 1 অৰ্থাৎ ওপৰত হ'ব 1 তলত হ'ব 20 বুজি পালানে তোমালোকে আৰু এইটো এতিয়া আমি শতাংশত প্ৰকাশ কৰিম এতিয়া 20 ভাগৰ 1 শতাংশত প্ৰকাশ কৰিলে হ'ব 20 ভাগৰ 1 পূৰণ 100 শতাংশ সমান আকৌ 20ৰে 100 5 বাৰ যাব গতিকে এটো হ'ব 5 শতাংশ এইটোৱে এনসার একেবাৰে সহজ তোমালোকে চাগে সুন্দৰকৈ বুজি পাইছা এবাৰ 9 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো মান নিৰ্ণয় কৰা হিচাপে আছে ইয়াত তিনিটা প্ৰশ্ন লোৱা হৈছে সেই তিনিটা প্ৰশ্নৰ এফালৰ পৰা এনসার কৰিছো 1 নম্বৰটোত আছে 50ৰ 20% তোমালোকে এনেকৈ লিখা 50ৰ 20% আমি জানো ৰ মানে হৈছে পূৰণ আৰু 20% মানে হৈছে 100 ভাগৰ 20 এতিয়া এইখিনি আমি ইয়াৰ কটাকটি কৰি লওঁ 50 পূৰণ 100 ভাগৰ 20 0 0 0 0 5 দুগুণ 10 হ'ব গতিকে ইয়াৰ এনসাৰটো হ'ব 10 এটো হৈ গ'ল তোমালোকে বুজি পালা ইয়াৰ পিছত লৈছো 3 নম্বৰটো 2 নম্বৰটো তোমালোকলৈ থৈছো 3 নম্বৰ 5 কিলোমিটাৰৰ 20% আছে গতিকে ইয়াত সমান লিখিলো 5 কিলোমিটাৰৰ ৰ আছে না এইটো ৰ মানে পূৰণ 20% সমান এইখিনিক আমি কটাকটি কৰিম 5 পূৰণ 100 ভাগৰ 20 0 0 কাটিলো আৰু 2ৰে 10ত 5 বাৰ যাব ইয়াত 1 বাৰ যাব 5ৰে 5ত 1 বাৰ যাব অৰ্থাৎ এইটো এনসার হ'ব 1 কিলোমিটাৰ বুজিলা চাগে তোমালোকে এইখিনি কেৱল যিখিনি আমি কটাকটি কৰিছো সেইখিনি তোমালোকে বুজাৰ দৰকাৰ বাকি অংকটো আৰু বুজিবলৈ একো বাকি নাই আকৌ 4 নম্বৰ অংকত চোৱা 1 ঘণ্টা 30% বুলি কৈছে এইখিনিতে লিখিছো মই 1 ঘণ্টা বুলি ক'লে আমি 60 মিনিট ধৰিম 60ৰ 30% এতিয়া কি হ'ব এইখিনিও আমি ইয়াত কটাকটি কৰিছো 60 পূৰণ 100 ভাগৰ 30 0 0 কটা গ'ল 0 0 কটা গ'ল 3 6 গুণ 18 অৰ্থাৎ এইটো হ'ব 18 মিনিট এইটো হৈছে এনসার তোমালোকে নিশ্চয় এই অংককেইটা সুন্দৰকৈ বুজিলা এবাৰ লৈছো 10 নম্বৰ প্ৰশ্নটো ইয়াত আছে এটা সংখ্যাৰ 20% 50 হলে সংখ্যাটো নিৰ্ণয় কৰা এতিয়া এটা সংখ্যাৰ 20% মানে সংখ্যাটো আমাক দিয়া নাই সেই সংখ্যাটোৰ যদি 20% আমি উলিয়াও তেতিয়া হলে পাম
50 সংখ্যাটো কি উলিয়াব দিছে এতিয়া আমি সংখ্যাটো x ধৰি লম ইয়াত লিখিবা সমাধান বুলি ধৰা হল সংখ্যাটো x এতিয়া x ৰ 20% উলিয়াব লাগে প্ৰশ্ন মতে x ৰ 20% is equal to 50 আমি এনেকে লিখি লম কাৰণ আমাক কোৱা আছিল যে এটা সংখ্যাৰ 20% ৰ মান 50 অৰ্থাৎ এটা সংখ্যা নাজানো হেতু x ধৰিলো x ৰ 20% মানে 50 এতিয়া এইখিনিৰ পৰা আমি কৰি গৈ থাকিলে উত্তৰটো ওলাব x পূৰণ 20/100 is equal to 50 বা এটো হৈছে x ৰ লগত এইখিনি x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে গতিকে আমি যদি x টো ইয়াত ৰাখি দিও তেতিয়া হলে এই ভগ্নাংশটো ইফালে গৈ হৰণ হৈ যাব তোমাক বুজিছানে অৰ্থাৎ কেনেকুৱা হ'ব এটো 50 হৰণ 100 ভাগৰ 20 হৈ যাব এই 50 ৰ লগত ইফালৰ পৰা যোৱাখিনি হৰণ হ'ব আগতেই তোমালোকক কৈছিলো যেতিয়া সমান চিনৰ বাওঁফালে কোনোবা দুটা ৰাশি পূৰণ হৈ থাকে তাৰ এটা ৰাশি যদি সোঁফালে যাব লাগে তেতিয়া হলে পূৰণ হৈ থাকিলে হৰণ হ'ব এইফালে যদি হৰণ হৈ থাকে সেইফালে গলে পূৰণ হ'ব বা x is equal to এটো 50 দিয়া লিখি ললো এতিয়া এই হৰণ চিনটোক যদি আমি পূৰণ কৰি দিও তেতিয়া 100 টো ওপৰত যাব আৰু 20 টো তলত আহিব এতিয়া এইখিনিৰ পৰা আমি x টো উলিয়াম x is equal to কিমান হ'ব চোৱাচোন ইয়াতে 50 ইনটু ওপৰত 100 থাকিল আৰু তলত 20 থাকিল গতিকে 2 এ 0 0 কাটিলো 2 ৰে 150 বাৰ গল আৰু 50 এ পাছে পূৰণ কৰিলে 250 হ'ল অৰ্থাৎ x ৰ মানটো হ'ব 250 এতেকে নিৰ্ণয় সংখ্যাটো হ'ল 250 তোমালোকে ইয়াত লিখি দিবা এতেকে নিৰ্ণয় সংখ্যাটো 250 এইটোৱে হ'ল এনসাৰ তোমালোকে বুজি পাইছা নহয় এবাৰ 11 নম্বৰ প্ৰশ্নটো চোৱাচোন ইয়াত দিছে কি সংখ্যাৰ 13% ৰ মান 91 হ'ব ইয়াতেও আমি লিখিম প্ৰথমতে সমাধান লিখি লোৱা ধৰা হল সংখ্যাটো x এতিয়া প্ৰশ্ন মতে x ৰ 13% সমান 91 বা x পূৰণ 13/100 is equal to 91 বা x is equal to 91 into 100/13 এবাৰ মই একেবাৰতে পূৰণটো কৰিছো তোমালোকে নিশ্চয় বুজিছা ইয়াৰ আগৰবাৰ আমি তলত হৰণ আনিছিলো আকৌ হৰণ বিপৰীতে উলটাকে কৰিছিলো আসলতে ইফালে যদি এটা ভগ্নাংশ থাকে সেইফালে যদি গুচি যায় সমান চিনৰ সেইফালে তেতিয়া পুনে পুনে ভগ্নাংশটোক প্ৰতিক্ৰমেৰে পূৰণ কৰিলে অৰ্থাৎ ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰে এইটোক পূৰণ কৰিলে উত্তৰটো পোৱা যায় বা x is equal to 13 ৰে 91 হৰণ যায় 7 13 91 তোমালোকে মুখস্থ কৰিছা নিশ্চয় নেতাখন 7 91 গতিকে 7 পূৰণ 100 হ'ব বা x is equal to হ'ব 7 এইটো হৈছে এনসাৰ এটাকে তোমালোকে লিখা এটাকে নিৰ্ণয় সংখ্যাটো হ'ল 7 এটাকে নিৰ্ণয় সংখ্যাটো হ'ল 7 তোমালোকে এনেকে এটো লিখি লোৱা দেই ঠিক আছে তোমালোকে নিশ্চয় অংকটো বুজি পাইছা এবাৰ 12 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত দিছে 40 টকাৰ কিমান শতাংশৰ মান 16 টকা হ'ব আমি ধৰি ললো 40 টকাৰ 1 শতাংশৰ মান 16 টকা হ'ব ইয়াতে লিখি লোৱা সমাধান ধৰা হল
নিৰ্ণেয় শতাংশ x প্ৰশ্নমতে 40 টকাৰ কিমান শতাংশ প্ৰশ্নমতে 40 টকাৰ x শতাংশ is equal to 16 অৰ্থাৎ কি হ'ব এটো সমান বা 40 পূৰণ x by 100 is equal to 16 বা এখিনি প্ৰথমতে এনেকৈ পূৰণ কৰি লোৱা 40x by 100 is equal to 16 এতিয়া এনেকৈ কোণাগুণিকে পূৰণ কৰা বজ্ৰ পূৰণ 40x is equal to 16 into 100 অৰ্থাৎ 100 লগত 16 পূৰণ হ'ব বা x is equal to 16 into 100 by 40 40 টো ইয়াৰ লগত পূৰণ হৈ আছিল এইফালে গ'লে হৰণ হ'ব আমি সেইখিনি ইয়াত পূৰণ কৰি লওঁ 16 into 100 by 40 শূন্য শূন্য কটা গ'ল 4 ৰে 4 গুণ 16 4 গুণ 40 অৰ্থাৎ বা x is equal to 40% লিখিব লাগিব কাৰণ আমাৰ নিৰ্ণয় শতাংশটো উলিওৱা আছিল গতিকে তোমালোকে লিখিবা এতেকে নিৰ্ণয় শতাংশ 40%। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ যথেষ্ট সময়ো হৈ আহিল এইখিনিতে মই ভিডিঅটো সমাপ্ত কৰিব বিচাৰিছো তোমালোকে মোৰ ভিডিঅসমূহ যদি ভাল পাইছা তেতিয়াহলে লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা লগতে তোমালোকৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা সদয়সকল তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅটোৰ ইমানতে সামৰণি মাৰিছো।